মই মই ৰাছিকত খেলিব গৈছিলোঁ মহাৰাষ্ট্ৰ তাত থাৰ্ড চিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিল টেকৱাণ্ডো আণ্ডাৰ 62 ৱেট কেটেগৰীত ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছে। আজি 8 বছৰমান হ'ল। এবাৰ গৈছিলোঁ গুজৰাট, বেলেগ ষ্টেট গেম মেডেল আছে। ৱৰ্ল্ড চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা আছিল। 4 ঘণ্টা হৈ গৈছে কৰি মেলি আৰু কৰি যাওঁ। আজি যুগত মানে তেওঁলোকৰ সকলোকে ওলাই আহিবলৈ হেৰি কৰিছে। হয়, আমি মহাৰাষ্ট্ৰ নাছিকত আপোনাৰ থাৰ্ড চিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ আছিলে। তাতে আমি অসম দলৰ হৈ 10 গৰাকী গৈছিলোঁ। তাৰ ভিতৰত আছিলে 9 গৰাকী আপোনাৰ খেলুৱৈ, মই প্ৰশিক্ষক হিচাপে গৈছিলোঁ, অসম দলটো লৈ গৈছিলোঁ। তাৰপিছত আমাৰ 10 গৰাকীৰ খেলুৱৈৰ ভিতৰত আমাৰ 3 গৰাকীয়ে পাবলৈ সক্ষম হ'ল। এগৰাকীয়ে চিলভাৰ পাইছে, তেওঁ গুৱাহাটী ছাইড থাকে। আৰু আমাৰ মৰাণৰ পৰা গৈছিলে 2 গৰাকী, তাৰ ভিতৰত এগৰাকীয়ে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিল। আমাৰ 27 তাৰিখৰ পৰা 1 তাৰিখলৈকে আছিলে মুম্বাই নাছিকত। আমাৰ অসম দলত 53 কেজিত নৈতি চেতিয়া, তেওঁ চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে। আৰু 62 কেজিত মৰাণৰ সুমিত্ৰা চুতীয়া, তেওঁ ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে। আৰু লগতে 67 কেজিত আস্থা ৰাণী খনিকৰে ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।